নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। দেখিছেনে সাউথ ইণ্ডিয়াত চুনামি আহিছে। আমাৰ ইয়াত অসমত অহা নাই, কিন্তু চুনামি তাত আহিছে। তাত বিজয়, এই নামটো মনত আছেনে? এনেকুৱা এটা নাম, ৰাজেশ খান্নাৰ পিছত যি আহিলে অমিতাভ বচ্চন, তেওঁৰ প্ৰতিটা হিট ফিল্মতে কিন্তু নাম বিজয় আছিলে। তেওঁ অমিতাভ বচ্চন কিন্তু হেৰি হ'ব নোৱাৰিলে, মানে ক'ৰবাত মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলে, কিন্তু আল্টিমেটলি তেওঁ ভিজনটো কিন্তু সেইটোৱে আছিলে। আমেৰিকাৰ প্ৰেচিডেণ্ট ফিল্মে মানে হলিউড এক্টাৰ আছিলে, তেওঁ মানে তাৰ প্ৰেচিডেণ্ট হৈছিলে। অমিতাভ বচ্চন কিন্তু সেইটো এম্বিশ্যনত আহিছিলে। তাৰপিছত দেখিলে যে না, পলিটিকেল যোনটো ফিল্ড আছে, পলিটিকেল ফিল্ডত, ইণ্ডিয়ান পলিটিকেল ফিল্ডত সিটো তেওঁৰ অকৰা এটা পাইছিলে ৰাজেশ খান্নাক, কিন্তু ইয়াত আহিছে দেখিছে যে এই অকৰা ৰাজেশ খান্না চব একছে বাৰকাৰ এক টেঙৰ হয়। তো সেইকাৰণে তেওঁ ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস ল'লে। এতিয়া চাউথৰ সেইটো আমাৰ পৰম্পৰা এটা আছে যে ফিল্ম ষ্টাৰৰ এটা হেৰি, তো সেইটো হৈছে। কিন্তু তেওঁ কি কি কৰিছে, এইটো কি সেই বস্তুবিলাক কিন্তু আমাৰ যে আঞ্চলিক, এতিয়াতো আঞ্চলিক বুলি একোৱেই নাই। আঞ্চলিক মানে নিজক লাষ্ট মানে যদি ক'ব বিচাৰে, সেইটো অখিলে এনেই বজাই থাকে। এতিয়া গৈ বিজয়ৰ লগত ফটো চটো মাৰিব, সেইটো কেজৰিৱালৰ লগতো মাৰিছিলে। কুফা হয়, যাত গৈ ফটো মাৰিব বৰবাদ হৈ যাব, তাক ওচৰত আহিব দিব নালাগে, শনি হয় এইটো এটা। 5 বছৰতকৈ বেছি কাল হ'ল লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তেওঁলোকে দল গঠন কৰিলে। কিডাল কৰিলে? কেইটা MLA ওলাব পাৰিলে? ওলাব পৰা নাই, কাৰণ অজব মোটামুটি ফ্লপ, আৰু অখিলটো অকলে জিকিছে বুলি ক'ব পাৰে, কাৰণ সেইটো জিকা নিজিকা সেইটো কথা চব ছেটিং, তথাপিও ছেটিঙত জিকিছে। তেওঁলোকৰ 5 বছৰতকৈ অধিক কাল হ'ল তেওঁলোকৰ পজিশ্যন সেইটো। আৰু বিজয়ৰ পজিশ্যনটো কি জানেনে? মাত্ৰ 2 বছৰ। আৰু তাতকৈও ইণ্টাৰেষ্টিং হ'ল, আমাৰ অসমৰ যিবিলাক বিজেপিৰ MLA জিকি আহিছে, ইমান লাজ লাগিছে। বেলেগ ষ্টেটৰ পৰা ফোন কৰে, ইমান লাজ লাগিছে। দেখা গৈছে যে মেট্ৰিক পাছৰ সংখ্যাটো বেছি। আৰু তাত চাব, তামিলনাডুত যিবিলাক আমাৰ জনপ্ৰতিনিধি জিকি আহিছে, তাত চাব কি হৈছে, তাত কিমান হাইলি কোৱালিফাইড। বিজয় আপোনাৰ যোনটো সময়ত সমুদ্ৰত তামিলনাডুত আমাৰ হেৰিবিলাক এৰেষ্ট হৈছিলে, ফিচাৰমেনবিলাক, সেইটো সময়ত আৱাজ উঠাইছে। মানে প্ৰতিটা গ্ৰাছ ৰুট লেভেলৰ, মানে এই 2টা বছৰ কিন্তু অহৰহ তেওঁ পৰিশ্ৰম কৰিছে। আৰু তেখেতে 200 ইউনিট আপোনাৰ ইলেক্ট্ৰিচিটি ফ্ৰী দিয়া ঘোষণা কৰিছে। তেওঁ মহিলা সুৰক্ষাৰ কথা কিন্তু অসমতে কৈছে, কিন্তু তেওঁ মহিলা সুৰক্ষাৰ নামত স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা মহিলাক দি বনাইছে। এইটো অসম কৰিব পাৰিবনে? নোৱাৰে। ড্ৰাগছৰ ওপৰত টাস্ক ফ'ৰ্চ বনাইছে, সেইবিলাক আমাৰ ইয়াত কৰক। সেই কৰাৰ সাহসটো দেখাব লাগিব। এইখিনি কৰিছে, তো তেওঁ হিৰ', তেওঁ ছুপাৰষ্টাৰ, তেওঁ চিফ মিনিষ্টাৰ হ'ল। আৰু তেওঁৰ এই যে মানে ষ্টাৰডম যোনটো, সেইটো যদি পলিটিক্সত থাকে, সেইটো কি হ'ব, অহা দিনত গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকৰ কাৰণে কিন্তু এটা বাৰ্তা হ'ব। বিশেষকৈ অহা সময়ছোৱাত উত্তৰ প্ৰদেশ, পাঞ্জাৱ, গুজৰাট আৰু ক'ৰবাত যে ইলেকশ্যন হ'বলৈ গৈ আছে ন, তাৰো কিন্তু এটা প্ৰভাৱ পৰিব, আৰু এটা লিডাৰশ্বিপ চেঞ্জৰ কথা বতৰাবিলাক আহিব। 200 ইউনিট আপুনি কল্পনা কৰিব পাৰেনে অসমত? নোৱাৰে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' লাইক শ্বেয়াৰ কৰিব, কমেণ্টছো কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।